মহালয়াৰ দিনা এই এটা বস্তু আপোনালোকে কেতিয়াও নুচুব। যদি এই বস্তু মহালয়াৰ দিনা আপোনালোকে চুৱে তেনেহ'লে ইয়াৰ ফলত দেৱী কেতিয়াও সন্তুষ্ট নহ'ব আপোনালোকৰ ওপৰত। যিমানেই পূজা পাতল নকৰক কিয় মা দুৰ্গা কেতিয়াও সন্তুষ্ট হৈ নপৰিব আৰু আপোনালোকৰ ঘৰত কেতিয়াও প্ৰৱেশ নকৰিব। বৰঞ্চ আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। সেই গতিকে মহালয়াৰ পূৰ্ণ তিথিত আপোনালোকে এই বস্তু কেতিয়াও নুচুব। আহক তেনেহ'লে সুন্দৰভাৱে এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 21 ছেপ্টেম্বৰ দেওবাৰে হ'ব মহালয়া। মহালয়াৰ পূৰ্ণ তিথিতেই আৰম্ভ হ'ব দেৱী পক্ষ আৰু মাৰ আগমন বুলিও কোৱা হয়। এইবাৰ মা দুৰ্গাৰ আগমন হ'ব হাতীত আগমন হোৱাটো শাস্ত্ৰৰ মতেও বহু বেছি শুভ বুলি মনা গৈছে। যোন বছৰ মা হাতীত আগমন কৰে সেই বছৰ পৃথিৱীলৈ সুখ শান্তি আৰু সমৃদ্ধি নামি আহে। পৰিৱেশ সুন্দৰ হৈ পৰে, সকলো ক্ষেত্ৰতে বা সকলো পৰিস্থিতিতে আনন্দময় পৰিৱেশ বিৰাজ হৈ পৰে। সেই গতিকে মা দুৰ্গা হাতীত অহাটো বহু বেছি শুভ বুলি মনা গৈছে। মহালয়া পূৰ্ণ তিথিতেই আৰম্ভ হ'ব দেৱী পক্ষ। মা আগমনৰ লগে লগে আমাৰ ঘৰ পৰিয়ালত আনন্দময় পৰিৱেশ বিৰাজ হ'ব। কিন্তু এই মহালয়াৰ দিনা আপোনালোকে এই এটা বস্তু কেতিয়াও নুচুব। তাৰ প্ৰতি সাৱধান হোৱাটো দৰকাৰ। যদি এনে নকৰে তেনেহ'লে আপোনালোকৰ জীৱনত বহু বেছি বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। যদি কিবা বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। মহালয়াৰ দিনা যদি আপোনালোকে ক'ৰবালৈ ওলাই যোৱাৰ সময়ত ৰাস্তাত যদি চুলি পৰি থকা দেখা পায় তেনেহ'লে তাত কেতিয়াও আপোনালোকে হাত নিদিব বা ভৰি নলগাব। এনে কৰাটো বহু বেছি অশুভ বুলি মনা গৈছে। এইদিনা যেনেকৈ শুভ শক্তি আমাৰ পৃথিৱীলৈ আগমন হ'ব তেনেধৰণে সিমানেই বেয়া শক্তিও আমাৰ পৃথিৱীত আগমন দেখিবলৈ পোৱা যায়। এইদিনা বহু লোকে বেয়া কৰ্ম কৰি থাকে বা বহু লোকে বেয়া শক্তি জাগ্ৰত কৰিবৰ কাৰণে বহু বেয়া কৰ্ম কৰে আৰু কাৰোবাক ক্ষতি কৰিবৰ কাৰণে বিশেষকৈ এই বেয়া কৰ্ম কৰা দেখিবলৈ পোৱা যায়। সেই গতিকে এই মহালয়াৰ দিনা যদি আপোনালোকে ক'ৰবালৈ যাওঁতে ৰাস্তাত চুলি পৰি থকা দেখা পায় তেনেহ'লে তাৰ ওপৰেদি পাৰ নহ'ব, তাত হাত বা ভৰি আপোনালোকে কেতিয়াও নলগাব। এনে কৰিলে আপোনালোকৰ ওপৰত শুভ শক্তিৰ প্ৰভাৱ নপৰিব, বৰঞ্চ আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈহে ধৰিব। মা দুৰ্গাক যিমানেই পূজা পাতল নকৰক কিয় আপোনালোকে কেতিয়াও মা দুৰ্গাক সন্তুষ্ট কৰিব নোৱাৰিব। এই কাম যদি আপোনালোকে কৰে তেনেহ'লে বহু বেছি ক্ষতি হ'ব। যদি ভুলতে আপোনালোকৰ হাত বা ভৰি লাগি যায় তেনে ক্ষেত্ৰত আপোনালোকে ঘৰলৈ আহিব। ঘৰলৈ আহি গা ধুব। গা ধোৱাৰ পিছত আপোনালোকৰ গাত গংগাজল ছটিয়াব। তাৰ পিছতহে আপোনালোকে ঘৰত প্ৰৱেশ কৰিব। এনে কৰিলেহে আপোনালোকে সেই সকলোবোৰ বেয়া দৃষ্টিৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। নহ'লে আপোনালোকৰো ক্ষতি হ'ব, লগতে আপোনালোকৰ পৰিয়ালৰ লোকৰো বহু বেছি ক্ষতি হ'বলৈ ধৰিব। মহালয়াৰ দিনা যদি আপোনালোকে ক'ৰবালৈ ওলাই যায় সেই সময়ত যদি ৰাস্তাত নেমু জলকীয়া এনেভাৱে পৰি থকা দেখা পায় তেনে ক্ষেত্ৰত আপোনালোকে সেইবোৰ বস্তু চোৱাটো উচিত নহয় বা ধেমালিতে আপোনালোকে সেই বস্তুৰ ওপৰেদি পাৰ হৈ যোৱাটো উচিত নহয়। এনে কামৰ পৰা যিমান দূৰত থাকিব আপোনালোকৰ কাৰণেই মংগল হ'ব। এইদিনা বেয়া শক্তি জাগ্ৰত কৰিবৰ কাৰণে বহু মানুহে স্তুতি কৰি থাকে। যেনেকৈ শুভ শক্তি আমাৰ পৃথিৱীলৈ আগমন কৰিছে তেনেধৰণে বেয়া শক্তিও এইদিনা সৰ্বাধিক পৰিমাণে জাগ্ৰত হৈ থাকে আৰু বেয়া শক্তিৰ শক্তিও বহু বেছি বৃদ্ধি পাই থাকে। যদি ৰাস্তাত নেমু আৰু জলকীয়া এনেভাৱে পৰি থকা দেখা পায় আৰু তাত যদি আপোনালোকে চুই দিয়ে বা তাৰ ওপৰেদি যদি আপোনালোকে পাৰ হৈ যায় তেনেহ'লে আপোনালোকৰ জীৱনত ইয়াৰ বহু বেছি প্ৰভাৱ পৰিবলৈ ধৰিব। আপোনালোকৰ বহু ক্ষতি হ'বলৈ ধৰিব। আপোনালোকৰ ওপৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু এই বেয়া শক্তিৰ প্ৰভাৱৰ ফলত আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিবলৈ ধৰিব। সকলো ফালৰ পৰা দুখ দৰিদ্ৰতা বৃদ্ধি পাব, ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ওপৰত মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব। এই মহালয়াৰ দিনা যদি ৰাস্তাত তেজ লগা কাপোৰ পৰি থকা দেখা পায় তেনে ক্ষেত্ৰত সেইবোৰ বস্তুৰ ওপৰেদি আপোনালোকে পাৰ হৈ যোৱাটো উচিত নহয় বা তাৰ কাষেদিও আপোনালোকে পাৰ নহ'ব। এইবোৰ কোনোবাই বেয়া কৰ্ম কৰি পেলাই থৈ যাব পাৰে বা কাৰোবাক ক্ষতি কৰিবৰ কাৰণে আপোনালোকৰ আগত পেলাই থৈ যাব পাৰে বা আপোনালোকে যদি দেখা পায় সেইবোৰ বস্তুৰ ওপৰেদি পাৰ নহ'ব। ইয়াৰ ফলত আপোনালোকৰ ওপৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব। বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো অনিষ্ট
অনিষ্ট হৈ পৰা দেখিবলৈ পোৱা যাব এই মহালয়াৰ দিনা যদি আপোনালোকে এইবোৰ বস্তু দেখা পায় তেনেহলে কোনো পধ্যে আপোনালোকে তাৰ ওপৰেদি পাৰ হৈ যোৱাটো উচিত নহয় বা হাত ভৰি আপোনালোকে কেতিয়াও নলগাব এই বস্তুৰ ওপৰেদি যদি আপোনালোকে পাৰ হৈ যায় তেনে ক্ষেত্ৰত দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত ইয়াৰ বেছিকৈ প্ৰভাৱ দেখিবলৈ পাব বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব বেয়া শক্তিৰ প্ৰভাৱৰ ফলত আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থহানি হ'বলৈ ধৰিব মহালয়াৰ দিনা ৰাস্তাত পাৰ চৰাই পৰি থকা দেখাটো বহু বেছি অশুভ বুলি মনা গৈছে বা পাৰ চৰাই মৰা পাৰ চৰাই দেখাটো অশুভ বুলি মনা গৈছে আৰু সেই পাৰ চৰাইত যদি আপোনালোকে হাত বা ভৰি লগায় তেনেহলে ইয়াৰ পৰা আৰু অধিক অশুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব কোনো লোকে বেয়া কৰ্ম কৰি ৰাস্তাত সেই পাৰ চৰাইটো পেলাই থৈ যাব পাৰে আৰু তাৰ ওপৰেদি পাৰ হৈ গ'লে যাৰ কাৰণে বেয়া কৰ্ম কৰি ৰাস্তাত পেলাই থৈছে সেই প্ৰভাৱ আপোনালোকৰ ওপৰত বা আপোনালোকৰ জীৱনৰ ওপৰত পৰা দেখিবলৈ পোৱা যাব কাৰণ এই দিনা বেয়া শক্তিৰ শক্তি সকলোতকৈ বেছি বৃদ্ধি পাই থাকে আৰু বেয়া শক্তিয়ে অতি সোনকালে এই দিনা সকলোৰে ওপৰত প্ৰভাৱ পেলাবলৈ বিচাৰি থাকে যদি ইয়াৰ ওপৰেদি আপোনালোকে পাৰ হৈ যায় নাইবা তাত যদি আপোনালোকে হাত ভৰি লগাই দেখিবলৈ পাব যে আপোনালোকৰ ওপৰত বহু বেছি অশুভ প্ৰভাৱ পৰিবলৈ ধৰিব যাৰ ফলত ঘৰত কষ্ট বৃদ্ধি পাবলৈ ধৰিব ঘৰৰ পৰা সুখ শান্তি নোহোৱা হৈ পৰিব প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'বলৈ ধৰিব আৰু আপোনালোকে বহু বেছি বেমাৰ বিঘিনিত পৰাৰ সম্ভাৱনা দেখিবলৈ পাব মহালয়াৰ দিনা যদি ৰাস্তাত শুকান জলকীয়া পৰি থকা দেখা পায় তেনে ক্ষেত্ৰত আপোনালোকে সেইবোৰ বস্তু ভুলতো চোৱাটো উচিত নহয় বা মৰি গ'লেও আপোনালোকে এইবোৰ বস্তু নচুব কাৰণ এইবোৰ বস্তু কোনোবাই বেয়া কৰ্ম কৰি ৰাস্তাত পেলাই থৈ যাব পাৰে আৰু তাৰ ওপৰেদি যদি আপোনালোকে পাৰ হৈ যায় তেনে ক্ষেত্ৰত আপোনালোকৰ ওপৰত ইয়াৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব বেয়া শক্তিয়ে অতি সোনকালে এই দিনা মানুহৰ ওপৰত প্ৰভাৱ পেলাবলৈ ধৰে যদি এনে কাম আপোনালোকে কৰে তেনে ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব বা তেনে ক্ষেত্ৰত আপোনালোকে খুব সাৱধান হ'ব লাগিব এইবোৰ বস্তুত কেতিয়াও হাত ভৰি লগোৱাটো উচিত নহয় এই মহালয়াৰ শুভ দিনত এই দিনা যেনেকৈ শুভ শক্তি বেছিকৈ জাগ্ৰত হ'বলৈ ধৰিব বা মা দুৰ্গা যেনেকৈ পৃথিৱীলৈ আগমন কৰি আমাৰ ওপৰত শুভ দৃষ্টি পেলাব তেনেকৈ বেয়া শক্তিও সৰ্বাধিক পৰিমাণে জাগ্ৰত হ'বলৈ ধৰিব কাৰণ এই দিনা গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যায় যাৰ ওপৰত গ্ৰহ নক্ষত্ৰ বেছিকৈ দুৰ্বল হৈ আছে তেওঁৰ ওপৰত সৰ্বাধিক প্ৰভাৱ ইয়াৰ পেলাবলৈ ধৰা দেখিবলৈ পোৱা যাব সেই গতিকে এই ভুল আপোনালোকে কেতিয়াও নকৰিব এই মহালয়াৰ দিনা যদি আপোনালোকে যৌন মিলন কৰে তাৰ লগে লগে আপোনালোকে গা ধোৱাটো দৰকাৰ কেতিয়াও গা নোধোৱাকৈ আপোনালোকে শুই থাকিব নালাগে দিনতেই হওক বা দুপৰীয়াই হওক বা ৰাতিয়েই হওক যদি আপোনালোকে যৌন মিলন কৰে তেনেহলে লগালগ আপোনালোকে গা ধুব এনে নকৰিলে আপোনালোকৰ ওপৰত বহু বেছি বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব ইয়াৰ উপৰিও দেখিবলৈ পোৱা যাব যে আপোনালোকে এই যৌন মিলনৰ ফলত যদি আপোনালোকৰ সন্তান সম্ভৱা হৈ পৰিবলগীয়া হয় তেনেহলে এই সন্তানৰ ওপৰত বহু বেছি বেয়া দৃষ্টি পৰিবলৈ ধৰা দেখিবলৈ পোৱা যাব আৰু এনে কৰি আপোনালোকে যদি শুই থাকে তেনেহলে দেখিবলৈ পাব আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি ধ্বংস হৈ পৰিব আপোনালোকৰ ঘৰত বেয়া শক্তি আহি বাস কৰিবলৈ ধৰিব আৰু এই বেয়া শক্তিয়ে আপোনাক ক্ষতি কৰিবলৈও ধৰিব ইয়াৰ উপৰিও দেখিবলৈ পোৱা যায় যে আপোনালোকৰ স্বাস্থ্য বেয়া হৈ পৰিবলৈ ধৰিব বেমাৰ বা অসুখ বিসুখ বেছিকৈ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সেই গতিকে এই মহালয়াৰ দিনা যদি আপোনালোকে যিকোনো সময়ত যৌন মিলন কৰে তাৰ পিছত আপোনালোকে নিশ্চয় গা ধুব এই কথাটো সকলো মানুহে জনাটো অত্যন্ত দৰকাৰ হয়তো এই ভিডিওটোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ